আমি এতিয়া দুটা কেকৰ ডেলিভাৰী দিম লগতে এইটো পেটি এটা লৈছে এটা মই লৈ ল'ম আৰু লগতে যাম আমি গানৰ স্কুললৈ হাই গাইজ ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আমি যাওঁ গুণগুণৰ গানৰ স্কুললৈ আজি বাইদেউ অকণমান সোনকালে মাতি পঠিয়াইছে লগতে আৰু দুটা কেক আছে অৰ্ডাৰ তাৰপিছত ৰাস্তাত যাওঁতে দি থৈ যাম বুলি ভাবিছোঁ আকৌ আহি সিহঁতৰ ঘৰত বাৰ্থডেৰ কাৰণেও মাতিছে বাৰু নিমন্ত্ৰণটো দিছে আমাৰ বংশৰে হয় যিহেতু সেইটো কাৰণে এতিয়া আমি যাবলৈ লৈছোঁ ব'লা বেটা গৈ থাকোঁ ব'লক এতিয়া আৰু এতিয়া আমি গুণগুণৰ স্কুলৰ পৰা গানৰ স্কুলৰ পৰা আহিলোঁগৈ তাৰ পাছত বাহিৰে বাহিৰে বাৰ্থডেও খালোঁ কিন্তু দেখুওৱা নহ'ল আৰু ইমান গৰমত ভিডিঅ' কৰিবলৈও মন নগ'ল দেখুৱাই নাথাকিলোঁ আৰু আহি ঘৰ পালোঁহি তাৰপাছত এতিয়া কম পাৱাৰ লাইট এটা লগাই লৈ বহি আছোঁ কাৰণ গৰমত বেছি পাৱাৰ লাইটটো লগাবলৈ কিবা বেছি পোহৰ হৈ থাকিলে বেছিহে গৰম লাগে সেইকাৰণে কম পাৱাৰ লাইট এটাকে জ্বলাই লৈছোঁ তাৰপাছত এতিয়া বহি আছোঁ আৰু গুণগুণে এতিয়া পঢ়িবলৈ লৈছে বেটা গুণগুণৰ কি তাৰিখৰ পৰা এক্সাম আছে বেটা 24 তাৰিখৰ পৰা সেইটো কি এক্সাম হ'ব বেটা প্ৰিমিড এক্সাম হ'ব প্ৰিমিড টেষ্ট এক্সাম হ'ব তাই এতিয়া পঢ়িব আৰু তাৰপাছত কাইলৈ গুণগুণৰ এটা খবৰ দিয়াই নাই নহয় আমি গুণগুণৰ এটা খবৰ আপোনালোকক দিয়াই হোৱা নাছিলে যিহেতু মই ভিডিঅ' কৰা নাছিলোঁ সেইকাৰণে দিয়াও হোৱা নাই তাই যে ডান্স কম্পিটিশ্যনলৈ গৈছিলে তাই পুৰস্কাৰ পাইছে তাত কি পুৰস্কাৰ পাইছে মই আপোনালোকক তাত গৈ পাই কাইলৈ জনাম কাইলৈ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে কাইলৈ গৈ পাইহে আপোনালোকক জনাম বাৰু কি ক'ত কি হৈছে কাৰণ ৰিজাল্টটো পোৱা আমাৰ দিন হ'ল খালি কি হয় আৰু কাইলৈহে জনাম আপোনালোকক তাই কি প্ৰাইজ পাইছে আপোনালোকে কিন্তু চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া নিশ্চয় গম পাব এতিয়া মই আপোনালোকক আজি মোৰ কেকৰ ডিজাইনকেইটা দেখুৱাইছোঁ আপোনালোকে চাওকচোন কেনেকুৱা হৈছে Open eye, feel the waves cut through me, hypnotized. এতিয়া আজি হ'ল নেক্সট ডে আজি এতিয়া আমি ওলাইছোঁ ডিব্ৰুগড়লৈ গুণগুণৰ আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে যে সেইটো কাৰণে ওলাইছোঁ এতিয়া যাবলৈ আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা নহ'লে এতিয়া ওলাই ল'লোঁ ওলাই লৈ এতিয়া গুণগুণহঁতো ওলাই লৈছে ৰেডি হৈছে আমি এতিয়া গৈ থাকিম ডিব্ৰুগড় 11:30 বজাত পাবলৈ কৈছে গৈ থাকোঁ এতিয়া ইমান দেৰি হয় এতিয়া আমি ওলাই আহিছোঁ ডিব্ৰুগড় এয়া গুণগুণ আটলাণ্টা আৰু আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত তেওঁলোকৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে খুব ভাল লাগিলে এনেকৈ পুৰস্কাৰটো অন্ততঃ পালে কষ্টৰ মূৰত ইমান কষ্টৰ মূৰত নাচি পালে আৰু পুৰস্কাৰটো সিহঁতৰ মনটো ভাল লাগিছে যি হ'লেও ষ্টেট লেভেল হয় নাই ষ্টেট লেভেলত ফাৰ্ষ্ট প্ৰাইজ পাইছে ধেমালি নহয় আকৌ এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় আৰু আপোনালোককো লৈ যাওঁ আমাৰ লগতে ডিব্ৰুগড়লৈ আৰু তাত যদি অকণমান ভিডিঅ' কৰোঁ তাক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি আহি পাই গ'লোহি এতিয়া এইফালে সোমাইছিলোঁ নেকি এইফালে দি সোমাইছিলোঁ বন্ধ আছে যে আমি গৈ পাওঁ মানে মিটিং ষ্টাৰ্ট হ'লে মানুহটো যে আমাক বহুত প্ৰশ্ন সুধিলেহেঁতেন হয়তো আমি উত্তৰ দিব নোৱাৰিলে আজি আদান প্ৰক্ৰিয়া হয়তো আমাক বহুত প্ৰশ্ন সুধিলেহেঁতেন আমি কিন্তু উত্তৰ দিব নোৱাৰিলোহেঁতেন কাৰণ তেওঁলোক নাই আমি সমাজখন এনেকুৱা ধৰণৰ লৈ গৈছোঁ যিখন সমাজত আচলতে আজি শিল্পী কলা কুশলী কিছুমানে এচামে কিন্তু একদম বিচাৰক মণ্ডলী গাইছিলে তেওঁ বিচাৰকসকলে বহুত অসুবিধাৰ সন্মুখীন হয় সকলো শিল্পী এই পবিত্ৰ প্ৰতিষ্ঠানত তেখেতলোকে মঞ্চ উপস্থাপন কৰিছে কিন্তু তাৰ ভিতৰতো এজন হওক মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ দিবই লাগিব কিন্তু সকলো শিল্পীয়ে ভাল নৃত্য পৰিৱেশন কৰিছে তেওঁলোকৰ কলা পৰিৱেশন কৰিছে কিন্তু তাৰ ভিতৰতো কিন্তু
4টা বা 3টা ফার্স্ট সেকেন্ড থার্ড কৰিব লাগিব কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল ফার্স্ট সেকেন্ড থার্ড হোৱা ডাঙৰ কথা নহয় পাৰ্টিসিপেটস ইজ ভেৰি ইম্পৰ্টেন্ট পাৰ্টিসিপেটস কৰিলে সেই বস্তুটো বুজি পোৱা যায় সকলোকে দিব নোৱাৰি ফার্স্ট সেকেন্ড থার্ড কিন্তু হয় যিসকল আহিছে সকলোৱে শিল্পী সকলোৱে ভাল নৃত্য কৰিছে মই জ্যোতিস্মিতা মেছ অনুপস্থিত Jyoti, thank you very much. I would like to call Bali Nandika in the dice. I would like to call Bali Nandika to give the second prize, Prapti Prangana. Tingrai Duliajan, second prize. Borhat, Nitangana Nitalaya, Group B, second prize. Upon Hunkal Hunkal Koriba, Victor's first, second prize. Tiva Group Dance 4, VKB School Tingrai, Group B, first prize. Bodo Group Dance, VKB School Tingrai, Group B, second prize. Ravinda Dance Group, Duliajan Club, Music Academy. আমি এতিয়া ভাত খাবলৈ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি পাইছোঁহি আৰু আগতে ক'ত খাম মম্ফি নে মম্ফিতে খাম দে এতিয়া ভাত প্ৰাইজ পাই তোমালোক সন্তুষ্ট নে সন্তুষ্ট হ'লা নে সন্তুষ্ট দেখাই দিয়া আকৌ প্ৰাইজটো পৰা এইটো ঘৰত দেখামগে প্ৰাইজ ঘৰত তোমাৰ দেখাই দিয়া মোৰটো এইটো মোৰ নহয় এইটো আমাৰ স্কুলৰটো মানে কি তোমালোকে পাইছা আকৌ আমি পোৱাটো আমি গ্ৰুপৰটো আৰু এইটো এইখন চিংগলখন সেইখন আকৌ হাতত লৈ আছা দেখোন তুমি নহয় এইখন আৰু এখন চিংগল কি কৈ আছে আগত মই বুজি পোৱা নাই ওলাইছে নাই ভালকে দেখুৱা আকৌ এইখন ওলাইছে আকৌ সেইটো কিবা এটা কৈছিলা নাই নহয় এটা প্ৰব্লেম এটা হৈছে মানে এওঁলোকৰ ট্ৰফি দিলে এটা আৰু গ্ৰুপত আছে 8জনী ট্ৰফিটো এডোখৰ কৰি ল'ব লাগিব ট্ৰফিটো চবেই এটুকুৰা কৰি ল'ব লাগিব আৰু না উপায় নাইকিয়া হৈছে ছোৱালীকেইজনীৰ চাৰ্টিফিকেট এখন দিব কিন্তু এতিয়া ট্ৰফিটো স্কুলতে জমা দিব আৰু সেইটোৱে বেয়া লাগিছে ন কথাটো লগত থকা এদিন ভাল লাগিলে এদিন ট্ৰফিটো কষ্ট কৰিছে যিহেতু হয়নে হয় কথাটো এতিয়া মম্ফি পালোহি আমি খানাটো খাই লওঁ ইয়াতে ব'লা ব'লা খাই লওঁ ভাতকেতো খাম আৰু এতিয়া আমি ছোৱালী দুজনীয়ে আজি প্ৰাইজ পোৱা পাৰ্টি খাবলৈ আহিছোঁ দেই কি কোৱা তোমালোকে এতিয়া আমাক পইচা নাই বুলি ক'লে নহ'ব নহয় আমাক এতিয়া পাৰ্টি খুৱাব লাগিব আমি বহি ল'লোহি হয়নে এহঁতক কৈছোঁ শুনিছা এহঁতক কৈছোঁ যে হেৰি আমাক ৰাইজপুৰত খানা খুৱাব আনিছে বুলি কি খুৱাব সুধিছোঁ পইচা নাই আজি খাই দিম আৰু পাৰ্টিটো দাদাই দি দিছে আৰু ফেনো চলিছে ফেনো চলিছে আৰু এটা সময়ত মানে এচি বতাহটো লাগে ঠাণ্ডা ইয়াত টোপনি ধৰিব ইয়াত যে ভাতটো খালে টোপনি ধৰিব ইয়াত ভাতটো টোপনি ধৰিব শুই থাকোঁ নেকি ভাত খাই বুজিছা ভাত খাম আৰু খাই একদম ঘণ্টাত 100 টকা চাৰ্জ ইয়াত পটাপট খাবি দেই
ঘণ্টাত 100 টকা চাৰ্জ পেলাই ক'ত খাবি দেই কৈছোঁ চেচে আৰু আহিছে আৰু এতিয়া খানাটো খাই ল'ম নহ'লে বহি থাকিলে বেছি পইচা ল'ব ন খাই যাওঁ আৰু এতিয়া দেউতালৈ এতিয়ালৈকে অহা নাই এতিয়ালৈকে অহা নাই এতিয়া আৰু আমি পৰ্ক খাম ন পৰ্ক খাম সেইটো অহাগৈ নাই এতিয়ালৈকে আহিব আমাৰ খানা আহি গ'ল পৰ্ক দুটা টেঙা অঁ লৈছোঁ এতিয়া ঘৰ অভিমুখী যাত্ৰা ব'লা গৈ থাকোঁ এতিয়া আমি হাইৱেদি যাম কি সেইটো 4 লেনেদি যাম এইফালে ফ্ৰী হৈ থাকে সেইকাৰণে এইফালে গৈ ভাল লাগে আৰু এতিয়া খাই বৈ আজৰি হৈ গৈ আছোঁ আমাৰ ভোট জলকীয়াৰ কাৰণে বহুত মানুহে ফোন কৰি আছে ভোট জলকীয়াটো ছাপ্লাই দিবহে পৰা নাই মানে ইমানেই প্ৰয়োজন হৈছে ভালকৈ পকা নাই লাগোতেতো বহুত লাগি আছে যিমানখিনি পাৰোঁ দি আছোঁ আৰু কিন্তু যিমান বিচাৰিছে মানুহে সিমানখিনি দিবই পৰা নাই মানে সেইটো কাৰণে ভোট জলকীয়াৰ চাহিদা বহুত বেছি আছে ভোট জলকীয়া কৰিলে ভালকৈ কৰিলে বহুত লাভো আছে আমি বহুতখিনি উপকৃত হৈছোঁ সেইকাৰণে ইবাৰতকৈ সিবাৰ আমি আৰু অলপ বেছিকৈ লগাবলৈ বিচাৰি আছোঁ এতিয়া ফোন কৰিছে ভোট জলকীয়া লাগে বহুত ভোট জলকীয়া লাগে বিচাৰে 20, 30, 40, 50 কেজিলৈকে ল'ব আমি দিবহে পৰা নাই 30 কেজিলৈকে আমি এদিনত ছিঙিছোঁ ন 40 কেজিলৈকে ছিঙিছোঁ তো আৰু লাগিব এতিয়া ৰ'দ দিলে পকিব আৰু এতিয়া আকৌ দিব পাৰিম তথাপিও কাইলৈ অলপ ছিঙিব লাগিব সোনকাল হ'ব আৰু অলপ সোনকালেহে পামগৈ ন সেইফালেদি গ'লে টাউনৰ ভিতৰত নোসোমাও নহয় 4 লেনেদি গ'লেগৈ অলপ সোনকালে পামগৈ এইডোখৰ কি কয় আমি এইটো শ্বৰ্টকাট দি আহিছোঁ ন মাজেদি সোমাই দিলোঁ এই নগৰখনৰ নামটো কি জানো নাই কি ৰং বিৰং নগৰ ৰং বিৰং হয় নি দাইনী যান ৰং বিৰং নগৰ অঁ আমি ৰং বিৰং নগৰেদি আহি পেলাই ক'লে ন দাইনী যান তাত আগতে দাইনী আছিলে নেকি সঁচাকৈ এটা জান আছে জানটো ফুটি পেলালে আমি ডিব্ৰুগড়ৰ পৰা আহি পালোঁহি আহি পাই আৰু ভিডিঅ' কৰা নহ'ল তাকে অকণমান তাই কিনো পালে তাকে দেখাম বুলি ভাবিছোঁ তাই যিটো চলো নাচিছিলে সেইটোত তাই 2nd প্ৰাইজ পাইছে আৰু প্ৰথমতে আমি 1st প্ৰাইজ পাইছে বুলিয়ে গম পাইছিলোঁ কাৰণ তাৰ পৰা খবৰ দিছিলে যে ডান্সৰ মিছলৈ 1st প্ৰাইজ বুলি কৈছিলে সেইকাৰণে ডান্সৰ মিছেও ভাবি আছিলে 1st প্ৰাইজ পাইছে সেইকাৰণে কথাটো 1st প্ৰাইজ বুলি ওলাই গ'ল স্কুলতো জনাই দিয়া হ'ল যে তাই 1st প্ৰাইজ পাইছে কিন্তু কালি গৈ তাতহে গম পালোঁ যে নহয় তাই 2nd প্ৰাইজ পাইছে প্ৰথমতে শুনি কথাটো অকণমান বেয়া লাগিছিলে তাৰপাছত সেই ডান্সৰ মিছৰো মনটো বেয়া লাগিছে কি হ'ল কথাটো তাৰপিছত আৰু পিছত যেনিবা এইও মনটো অকণমান বেয়া কৰিছিলে তথাপিও পিছত ঠিক হৈ গ'ল কাৰণ 1st, 2nd, 3rdটো থাকেই হ'ব একো নাই 1st, 2nd কিবা এটাতো পালে সেইটো কাৰণে মনটো ভালেই লাগিছে কাৰণ অল আছাম ভিত্তিক কিবা এটা পোৱাটো সম্ভৱ নহয় বহুত ভাল কৰিব লাগিব সেইটো কাৰণে তথাপিও মনটো ভালেই লাগিছে আমাৰ তাইও উঠি ময়ো উঠি কিন্তু সেই প্ৰথমে যে ওলাই গৈছিলে 1st বুলি সেইকাৰণে পিছত মনটো অকণমান বেয়া লাগিছিলে আৰু একো নাই আকৌ পাৰ্টিচিপেট কৰিব আকৌ বহুত সময় আছে পিছলৈ কেতিয়াবা আকৌ পাৰ্টিচিপেট কৰিব পাৰিব তাকে আকৌ মন বেয়া কৰি লাভ নাই এইটো গুণগুণৰ পুৰস্কাৰটো তাই যিটো চলো নাচিছিলে এইটো পুৰস্কাৰটো তাৰপাছত এইখন চাৰ্টিফিকেট প্ৰাপ্তি প্ৰাংগনা এইখন তাইৰ চাৰ্টিফিকেট তাৰপাছত এইটো হ'ল গ্ৰুপ ডান্সটোৰ সিহঁতি চবেই নাচিছিলে
তাৰপাছত ইয়াতে আছে তেহেঁতৰ চাৰ্টিফিকেটবোৰ, কাইলৈ এইখিনি লৈ যাব লাগিব। স্কুলত 2টা গ্ৰুপৰ চাৰ্টিফিকেট আছে, তাকে আৰু 2টা ইটো গ্ৰুপৰ ট্ৰফিটো সিহঁতি লৈ গৈছে, খালি চাৰ্টিফিকেটখিনি ইয়াত আছে। একেলগে কাইলৈ লৈ যাব লাগিব, স্কুলত দেখাবলৈ লৈ যাব। তাই সেইকাৰণে পলিথিন এটাত ধুনীয়াকৈ ভৰাই থৈছিলে, আকৌ মই ভৰাই দিম এতিয়া। আৰু এয়া গুণগুণৰ লগত, গুণগুণৰ ডান্সৰ মিছ, তেখেতকো বহুত বহুত ধন্যবাদ। তেখেতে কৰা কষ্ট আৰু ধুনীয়াকৈ কৰা অনুশীলনৰ কাৰণে আজি ইহঁতে এনেকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বহুত ভাল লাগিলে, তেওঁক বহুত বহুত ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ আহোঁ, বাই বাই।